ৰকিবুল হুছেইনৰ যিটো APCC আৰ এই আৰটো ভূপেন বৰাই কৈছে এইটো গোটেই মিছা নহয়। ৰকিবুল হুছেইনে গৌৰৱ ইউজ কৰি আছে বুলি ভাবে নেকি? ভাবো ৰকিবুল হুছেইনৰ কথা পুতে গৌৰৱ গগৈয়ে কাম কৰি আছে। নমস্কাৰ, প্ৰাততে বোলে আপোনালোকক স্বাগতম জনাইছোঁ। বিগত কিছুদিন ধৰি অসমৰ ৰাজনীতিত একাংশ কংগ্ৰেছৰ শীৰ্ষ নেতাই বিজেপি গমনক লৈ প্ৰবল চৰ্চা চলি আহিছে। অনুৰূপভাৱে পলাশবাৰী সমষ্টিতো এগৰাকী শীৰ্ষস্থানীয় কংগ্ৰেছ নেতাই বিজেপি গমনক লৈ ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চা আৰম্ভ হৈছে। তেওঁ হ'ল বৰ্তমান কংগ্ৰেছ কমিটিৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ উপাধ্যক্ষ তথা APCCৰ উপসভাপতি নৃপেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া। আজি আমি তেখেতক আমাৰ মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছোঁ। প্ৰাত সংবাদলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, বিগত কিছুদিন ধৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ একাধিক ব্যক্তি একাধিক নেতা বিজেপি গমনক লৈ এটা চৰ্চা আৰম্ভ হৈছে আৰু বহুসকল নেতা ইতিমধ্যে বিজেপিলৈ গ'ল। অতি শেহতীয়াভাৱে পলাশবাৰীত চৰ্চা আৰম্ভ হৈছে যে পলাশবাৰী সমষ্টিৰ জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী জ্যেষ্ঠ কংগ্ৰেছ নেতা নৃপেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াই অতি কম দিনৰ ভিতৰত বিজেপিত যোগদান কৰিব। এই সন্দৰ্ভত আপুনি কি ক'ব? আচলতে মই নিজে কাকো কোৱা নাই এতিয়ালৈকে যাম বুলি। হয়তো কিছুমান প্ৰচাৰ মাধ্যমে এটা অপপ্ৰচাৰ চলাইছে। কাৰণ ভূপেন বৰা আমাৰ প্ৰাক্তন সভাপতি, তেওঁ বিজেপিলৈ যোৱাৰ পিছত তেওঁলোকৰ মোৰ বৰ ক্লোজ সম্পৰ্ক, নিজৰ সৰু ভাতৃৰ নিচিনা মই ভাবোঁ তেওঁ। গতিকে সকলো ভাবিছে যে ভূপেন বৰা গ'ল যেতিয়া তেওঁ হয়তো যাব, কাৰণ ইতিমধ্যে কিছু লোক বিজেপিলৈ গমন কৰিলে কংগ্ৰেছৰ পৰা ৰিজাইন দি। বিজেপিলৈ গমন কৰা মানে এতিয়াও জইন কৰা নাই, 22 তাৰিখৰ পিছতহে হ'ব জইনিংটো। কাৰণ ভূপেন বৰাই যেতিয়া 22 তাৰিখে জইন কৰিব তাৰ পিছতে পৰৱৰ্তী সময়ত তেওঁলোকৰ জইনিংটো আহি পৰিব। কিন্তু ৰিজাইন কৰি দিলে কংগ্ৰেছৰ পৰা। এই ক্ষেত্ৰত মই এই 3 দিন ধৰি ভূপেন বৰাৰ গৃহত মই আছোঁ আৰু যিদিনাখন আমাৰ শীৰ্ষ নেতৃবৃন্দ আমাৰ সভাপতি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, আমাৰ AICCৰ জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ আছাম জিতেন্দ্ৰ সিং, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু আমাৰ অপজিশ্যনৰ লিডাৰ দেৱব্ৰত শইকীয়া, তেওঁলোক তেতিয়া গৃহত প্ৰৱেশ কৰিলে, ভূপেন বৰাৰ গৃহত। আৰু ভূপেন বৰাৰ গৃহত প্ৰৱেশ কৰোঁতে মই নিজেও তেতিয়া আছোঁৱে, মই তাতে গৌৰৱ গগৈৰ কাষতে মই আছোঁ, বহি আছোঁ। তেনেস্থলত তেওঁলোকে চবে কৈছে আৰু যি হৈছে হৈছে, আপুনি যাব নালাগে কৈছে, তেওঁলোকে কোৱাটো হয়। কিন্তু তেতিয়া ভূপেন বৰাই তেওঁৰ ক্ষোভ থকাটো স্বাভাৱিক, তেওঁক যথেষ্ট অপমানিতও কৰিছে সভাপতি হৈ থকাৰ পৰাই। গতিকে এই ক্ষেত্ৰত তেওঁৰ সেই খবৰ কথাখিনি তেওঁলোকৰ আগত কৈছে। আৰু কথাটো হ'ল কি যে এইটো আজিৰ কথা নহয়, এইটো উপনিৰ্বাচন যেতিয়া হৈছিল বিহালী আৰু চামগুৰিত তেতিয়াৰ পৰা এইটো আহিছে। ভূপেন বৰাই কোৱা মতে যে প্ৰথমতে দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈ প্ৰস্তাৱ দিলে যে তেওঁ বাই ইলেকশ্যনত নিৰ্বাচন খেলিব লাগে আৰু এইটো চামগুৰি সমষ্টিৰ পৰা খেলিব লাগে। তেতিয়া ভূপেন বৰাই কৈছে ঠিক আছে, কোনো কথা নাই, আৰু মই জিকিমো তাৰ পৰা খেলিলে। তাৰপিছত কিন্তু ৰকিবুল হুছেইন আমাৰ ধুবুৰীৰ সাংসদ, তেওঁ কিন্তু সেইটো মানি নল'লে। মানি নলোৱাৰ পিছত সেইটো বাদ দিলে। কিন্তু লুৰিণজ্যোতি গগৈ জাতীয় পৰিষদৰ সভাপতি, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু তাত যিগৰাকী CPM-ৰ কেণ্ডিডেট তেওঁলোকে প্ৰক্ষেপ কৰিছিল, তিনিজনে গৈ ভূপেন বৰাৰ ওচৰত আহিল, আহি ক'লে যে আপুনি ঠিক আছে, আপুনি বিহালীত ইলেকশ্যন খেলক উপনিৰ্বাচনত, আৰু বিহালত উপনিৰ্বাচনত আপুনি আমাৰ কেণ্ডিডেট হ'ব, আমি সকলো সমৰ্থন কৰিম, সহায় কৰিম, আৰু আপুনি বিধায়ক হিচাপে আপুনি জয়লাভ কৰিব পাৰিব। এই কথাটো হ'ল। কিন্তু তেতিয়া কিন্তু গৌৰৱ গগৈ সভাপতি হোৱা নাই, তেওঁ সাংসদ কেৱল যোৰহাটৰ। গৌৰৱ গগৈ কিন্তু
মানে ভূপেন বৰাক প্ৰজেক্ট নকৰি তেওঁ সভাপতি হৈ থকাৰ পিছতো তেওঁ ভূপেন বৰাৰ লগত আলোচনা নকৰাকে তেওঁ বেলেগ এজন ঠিক কৰিলে। তাৰ নামটো আছে জয়ন্ত। আচ্ছা, জয়ন্ত বৰা নেকি? জয়ন্ত বৰা। তাৰপিছত সেইটো যেতিয়া হ'ল, কিন্তু AB ফৰ্ম যিখন কেণ্ডিডেটৰ সেইখন আকৌ ভূপেন বৰাই চহী কৰি দিব লাগে। তেতিয়া যিজন কেণ্ডিডেট আছিল মানে গৌৰৱ গগৈৰ প্ৰক্ষেপিত কেণ্ডিডেট, তেওঁ মানে ড্ৰাইভাৰক পঠিয়াই দিলে, মানে ফোনো কৰিলে ভূপেন বৰাক যে এনেকৈ মোৰ ড্ৰাইভাৰটো যাব, আপুনি মোক AB ফৰ্মটো চহী কৰি দিব। তেতিয়াও অপমানিত বোধ কৰিলে। তেওঁ এটলিষ্ট মোৰ ওচৰত আহিব লাগিছিল, আৰু তেওঁ তেতিয়ালৈকে কংগ্ৰেছৰ সদস্য হোৱা নাই। তেওঁ তেতিয়া লগে লগে AICC লৈ জনালে কথাটো যে এজন মানুহে কংগ্ৰেছৰ সদস্যপদ নোলোৱাকে আমি কেনেকে কেণ্ডিডেট কৰিম, এইটোতো হ'ব নোৱাৰে কেতিয়াও। ভূপেন বৰাই এইটো আপত্তি দৰ্শালে। গতিকে তেওঁ যেতিয়া জইন কৰিব তেতিয়াহে তেওঁক AB ফৰ্ম দিয়া হ'ব, যিহেতুকে AICC অলৰেডি বাছনি কৰিলেই, তেওঁৰ নামটো ঘোষণা কৰিলে। গতিকে তেতিয়া উপায় নাপায় লগে লগে সি গৈ মানে জয়ন্ত বৰাই গৈ পেলাই বিহালীত জইন নকৰি তেওঁ তেজপুৰত জইন কৰিলে, কংগ্ৰেছৰ সদস্যপদ ল'লে। লোৱাৰ পিছত কাৰণ বিহালীত গৈ বিহালীৰ মানুহ চিনিয়ে নাপায় তেওঁক। গতিকে তেনেস্থলত তেওঁ বিহালীত জইন কৰিব টান পালে। গতিকে তেওঁ মানে কৰিলে, তেজপুৰত গৈ জইন কৰিলে, আৰু জইন কৰাৰ পিছত তেওঁ AB ফৰ্ম দিয়া হ'ল। সেই কথাটোত আচলতে তেতিয়াৰ পৰাই মানে ভূপেন বৰাৰ ক্ষোভ এটা অন্তৰত আছিল। মানে বিহালী ইলেকশ্যন যিটো বাই ইলেকশ্যন আছিল তেতিয়াৰ পৰাই ভূপেন বৰাৰ ক্ষোভ আছিল তেতিয়াৰ পৰাই, আজিৰ নহয়। এই যে হঠাতে হৈছে এইটো নহয়। গতিকে তেওঁৰ কথা হ'ল কি যে মই এজন APCCৰ সভাপতি, APCCৰ সভাপতি নাজানাকে কেনেকে কেণ্ডিডেট ঠিক কৰে, মোক অৱগত কৰিব লাগিব বা সুধিব লাগিব। কিন্তু তেওঁলোকে মোক নুসুধাকে তেওঁলোকে কেণ্ডিডেট ঠিক কৰিলে, যাৰ কাৰণে আজি ক্ষোভৰ উদ্গীৰণ ঘটিল। আৰু সেইবিলাক কথা সিদিনাখন ভূপেন বৰাই কথাবিলাক নিজে মুখে কৈছে সিদিনাখন গৌৰৱ গগৈহঁতৰ লগত, আৰু কৈছে। আৰু সেইটোৱে যে ভূপেন বৰাই যিহেতুকে এই আমাৰ যিখিনি এলায়েন্সখিনিৰ দায়িত্বটো ভূপেন বৰাক দিছিল AICC। দায়িত্ব দিয়াৰ পিছত হঠাতে গৌৰৱ গগৈ কি কৰিলে, ৰকিবুল হুছেইনক আনি দিলে। যাৰ কাৰণে সেইটোত মানে ভূপেন বৰাই কৈছে যে ৰকিবুল হুছেইন থাকিলে মই এই মিটিং নকৰোঁ। সি মিটিঙত ডেট দিওঁ, মিটিং পষ্টপন কৰি দিলে। ভূপেন বৰাই মিটিঙত ডেট দিছিল, অখিল গগৈ লৰিণজ্যোতি। গতিকে তেনেস্থলত তেওঁ এইটোত অপমানিত বোধ কৰিলে, আৰু সেইটো গৌৰৱ গগৈ নিজে দিলে ৰকিবুল হুছেইনক। যাৰ কাৰণে আজি ক্ষোভিত, তেওঁ প্ৰতাৰিত হোৱা বুলিয়ে ক'ব পাৰি ভূপেন বৰাক। বা তেওঁৰ যিটো মৰ্যাদা, সেই মৰ্যাদাটো লাঘৱ হোৱা বুলি ধৰি ল'লে। গতিকে সেইকাৰণে তেওঁ কৈছে, সেইকাৰণে মই ৰকিবুল হুছেইন থাকিলে মই কেতিয়াও মিটিং নকৰোঁ। মিটিঙে পষ্টপন কৰি দিলে এলায়েন্সৰ লগত যিখিনি আছিল এলায়েন্স। তাৰপিছত কিন্তু সিদিনাখন আৰু অখিল গগৈও গৈ পাইছিল তাতে। তেওঁলোকে অখিল গগৈক ক'লে, গৌৰৱ গগৈক ক'লে যে আপুনি যেনেকে কি নহওক ভূপেন বৰাক ৰাখক, ভূপেন বৰা থাকিলে আমি লাভৱান হ'ম। এলায়েন্সটো ক্লিয়াৰ হ'ব বুলি কৈছে অখিল গগৈ। গতিকে ভূপেন বৰাক ৰাখক, আৰু ভূপেনকো ধৰিছে অখিলে আৰু দাদা আপুনি থাকক, যিয়ে নহওক বুজা নাই, থাকিলে অন্তত আমি বিজেপিৰ বিৰুদ্ধে আমাৰ যুদ্ধটো, গতিকে আপুনি অন্তত প্ৰধান সেনাপতি হৈ থাকক। এই কথাটো অখিল গগৈ বাৰে বাৰে ধৰিছে। তাৰপিছত যেতিয়া এই কথাটো জানিলে প্ৰত্যুত্তৰলৈ লগে লগে মাত দিলে আৰু দেৱব্ৰত শইকীয়াই যে যদি এইটো গৌৰৱে কৰিছে, মিটিঙত এইটো সিদ্ধান্ত হোৱা নাই যে ৰকিবুলক দিব লাগে বুলি সদস্যতাতে এলায়েন্সৰ, কিন্তু যদি এইটো কৰিছে এইটো টলাৰেট কৰিব নোৱাৰে। ঠিক এই শব্দটো কৈছে দেই প্ৰদ্যুৎ বৰদলৈ। আৰু সিদিনাখন প্ৰদ্যুৎ বৰদলৈৰ দেৱব্ৰত শইকীয়াই মানে গৌৰৱ গগৈক খুব বেয়াকে কৰিছে
যে আপুনি এজন মানুহৰ কাৰণে এজন মানুহক অন্তৰ্ভুক্ত কৰাৰ কাৰণে আজি কংগ্ৰেছ দলটো ধ্বংস হ'ব ওলাইছে গতিকে এইটো আমি টলাৰেট কৰিব নোৱাৰোঁ এনেকৈ বহুত কিবা কিবি কৈছে কোৱাৰ পিছত চবেই ধৰিছে আৰু কৰিব লাগে গৌৰৱে এইটোতো জানিছে আৰু গৌৰৱ গগৈ কৈছে যে আৰু মোক ডাঙৰ ভাই হিচাপে আপুনি ডাঙৰ ভাই ক্ষমা বিচাৰিছে মই ক্ষমা খুজিছোঁ যি ভুল কৰিছোঁ আৰু এতিয়াৰ পৰা আপোনাৰ নিৰ্দেশ মতে চলিম আপুনি যি ধৰণে গাইডেঞ্চে কাৰণ আপোনাৰ সভাপতিত্বৰ সময়ত কংগ্ৰেছ দলৰ কাৰণে আপুনি যিটো কষ্ট স্বীকাৰ কৰিছে সেইটো আমি সকলো মানিছোঁ এই কথাটো গৌৰৱ গগৈ কৈছে তেতিয়া ভূপেন বৰাই এটা কথা ক'লে যে এটা কথা মই অলপ ঘৰৰ মানুহৰ লগতো আলোচনা কৰিব লাগিব এইটো গতিকে মোক সময় দিয়ক একদিন সময় দিয়ক এইটো হ'ল কথাটো হোৱাৰ পিছত সিদিনাখন বোধহয় হেৰি আছিল নেকি সোমবাৰ আছিল নেকি সোমবাৰেও আছোঁ মই বহি সোমবাৰে তেতিয়া আমি বহিলোঁ আৰু প্ৰেছৰ মানুহ খুব ভূপেন বৰাক ধৰি আছে বিভিন্ন মানে কোনো প্ৰেছাই বাকী নাই কোনো সাংবাদিকেই বাকী থকা নাই অসমৰ যিমান সাংবাদিক আছে বাহিৰৰ পৰাও আহিছে গতিকে ভূপেন বৰাক যিয়ে নহওক সকলো এটা ভূপেন বৰাক সমী কৰিছিল বা ভূপেন বৰাৰ যিটো মানে কাৰ্যকালত তেওঁ যিখিনি কংগ্ৰেছৰ কাৰণে কৰিছে এইটো স্বীকাৰ কৰিব লাগিব যাৰ কাৰণে ৰাহুল গান্ধী যিটো ন্যায় যাত্ৰাৰ কাৰণে আহিছিল যাৰ কাৰণে তেওঁক আক্ৰমণ কৰি তেওঁৰ নাক ফটাই তেজ বাহিৰ কৰিছে গতিকে সেই মানুহজনক কেতিয়াও কোনো নুই কৰিব নোৱাৰে আৰু এটা কথা কওঁ মোক কিন্তু সকলো ভূপেন বৰাৰ ক্ল'জ হিচাপে চব মানুহ ধৰি আছে যে আমিতো ভূপেন বৰাৰ লগতে আছিলোঁ ইমান দিন আমাৰ এতিয়া কি হ'ব আমিতো ভূপেন বৰা য'ত থাকে আমি তাতেই থাকিম তেতিয়া এই কথাখিনি মই ভূপেনক ক'লোঁ যে এনেকৈ কিন্তু মানুহখিনি কৈছে বোলে দাদা যদি তেনেকৈ কৈছে আপুনি এখন লিষ্ট বনাই একদম যিখিনি কথা হৈছে সেইখিনি এখন লিষ্ট বনাই আপুনি মোক দিব কিন্তু ভূপেন বৰাই মোক তেতিয়ালৈকে কোৱা নাই যে আপুনিও আহক বুলি কোৱা নাই গতিকে মোক লিষ্টখন বনাবলৈ তেওঁক দিব দিছে যে কালি 6টাৰ ভিতৰত দিব তাৰমানে সিদিনাখনে আকৌ হেৰি আহিব এই হিমন্ত বিশ্বও আহিব গধূলি অহাৰ কথা এতিয়া মোক কৈছে বোলে হেৰি দাদা আপুনিও থাকক নহ'লে বোলো মই নাথাকোঁ চিফ মিনিষ্টাৰ আহিবতো তোমাৰ লগত এইটো পলিটিকেল কথা গতিকে মই ইয়াত থকাটো ঠিক নহ'ব মই নাথাকোঁ মই যাওঁ এই বুলি চাহ তাহ খাই লৈ মই বিদায় ল'লোঁ আচ্ছা লোৱাৰ পিছত হঠাতে গধূলি গৈতো একেবাৰে হিমন্ত বিশ্ব শৰ্মাক তেওঁ যি ধৰণে আদৰণি জনালে তেওঁৰ মিছেছে নিজে গামোচা পিন্ধাইছে হেৰি কৰিছে বাৰু সেইটো কৰিব এজন চিফ মিনিষ্টাৰ গৈছে তেওঁলোকৰ ঘৰত কিন্তু তেওঁৰ মনত তেতিয়াই পুহি ৰাখিছে তেওঁ বিজেপিত যাব তাৰমানে আপোনালোকে গম পোৱা নাছিল নাই গম বিজেপিত যাব বুলি গম পোৱা নাই কিন্তু দল ফাইনেল হৈ গৈছে ক'ত যাব কি কৰিব আৰু বৰঞ্চ তেওঁ কিজানি হেৰিয়ে কৰে আকৌ উভতি আহে গতিকে সেই কথাটো তেতিয়ালৈকে গম পোৱা নাই গতিকে এইখিনি হ'ল মূল কথা ভূপেন বৰা যোৱাৰ এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰোঁ ভূপেন বৰা যি ওলাই গ'ল যিহেতুকে আপোনাৰ ভূপেন বৰাৰ লগত এটা একান্ত এটা মানে ওচৰ সম্বন্ধ এটা আছিলে এতিয়া আমাৰ পলাশবাৰীত এটা চৰ্চা চলিছে আপুনিও হেনো বিজেপিত যাব ছ'চিয়েল মিডিয়াত ইতিমধ্যে এই কথাখিনি বহুত ভাইৰেল হৈছে সেয়ে আজি আপোনাক আমি আমাৰ এই মজিয়ালৈ আমন্ত্ৰণ জনাইছোঁ আমি আপোনাৰ মুখেৰে জানিব বিচাৰোঁ যে আপুনিও বিজেপিত যাব নেকি প্ৰথম কথা হ'ল মই এই কথাটো বিজেপিত যাম বুলি কোৱা নাই কেনেকৈ কোনে প্ৰচাৰ চলালে মোৰ এইটো অৱগত নহয় মই নাজানো কিন্তু কথাটো হ'ল কি হয়তো এনে ধৰি লৈছে যে ভূপেন বৰা গৈছে যেতিয়া এওঁ যাব এই কথাটো হয়তো ধৰি লৈছে কিন্তু মই কেতিয়াও কাকো কোৱা নাই আৰু মোৰ যোৱাৰ প্ৰশ্নও নুঠে কাৰণ মোৰ পৰিয়াল আছে ল'ৰা ছোৱালী আছে সিহঁতে মোক সুধিছে এই ছোৱালীজনীয়ে ফোন কৰি যে দেউতা তুমি যাবা নেকি তুমি নাযাবা দেই কিন্তু তুমি কংগ্ৰেছত থাকোঁতে যিটো সন্মান পাই আছা সেইটো সন্মান সদায় পাই থাকিবা কিন্তু বিজেপিত গ'লে তোমাৰ কি হ'ব একো লাভ নাই এই কথাটো কৈছে বোলো নাই মই ভাবা নাই যাম বুলি তাইক ক'লো আকৌ ল'ৰাটোৱে ফোন কৰিছে মোক বোলে দেউতা এনেকৈ শুনি আছোঁ যাবা নেকি তুমি বোলো নাই মইতো যাম বুলি ভাবা নাই বোলে নাযাবা তুমি ইয়াতে কংগ্ৰেছত থাকি যিটো সন্মান পাই আছা এইটো সন্মান সদায় পাই থাকিবা
মৃত্যুলৈকে মানে যিটো মানে চৰ্চা চলিছে আপুনি বিজেপি গমনৰ ক্ষেত্ৰত সেইটো আপুনি একেবাৰে নৎসাত কৰিছে নৎসাত কৰিছোঁ এইটো মই বিজেপি যোৱাৰ প্ৰশ্নই নুঠে হয় কাৰণ এই সময়ত কাৰণ মই বহুত কষ্ট কৰি হয় হয় কষ্ট স্বীকাৰ কৰি বহুত দুৰ্যোগৰ সন্মুখীন হৈ মই কংগ্ৰেছ কৰি আছো হয়। ইয়াত যেতিয়া বহুত সময়ত আলফাৰ ভয়ত বহুত মানুহে কংগ্ৰেছ ত্যাগ কৰিলে তেতিয়া হিতেশ শইকীয়া মুখ্যমন্ত্ৰী আছিল হয় হয় কিন্তু মই হলে যোৱা নাই হয় আমাৰ বহুত জ্যেষ্ঠ নেতা বহুতবিলাকে কংগ্ৰেছ এৰি গ'ল গুচি গ'ল হয় ৰিজাইন দিলে আলফাই হুমকি দিছিল যে চব কংগ্ৰেছী মানুহক আমি গুলিয়াই হত্যা কৰিম যদি তেওঁলোকে কংগ্ৰেছত থাকে গতিকে আমাৰ ইয়াৰো আছে মই নকওঁ নামবিলাক হয় হয় হা আমাৰ বিজয়নগৰৰো আছে কিন্তু মই নামটো নকওঁ বাৰু গতিকে তেওঁলোকে গৈ কোনোবাই জয়পুৰত থাকিল কোনোবাই ক'ৰবাত থাকিল তেওঁলোকে ৰিজাইন দিলে কিন্তু মই তেতিয়াৰ পৰা আছো আৰু চাওক মই জন্মগতভাৱেই বাই বাৰ্থ মই কংগ্ৰেছী মোৰ দেউতা এজন কংগ্ৰেছী আছিল হয় আৰু দেউতাকো চব কংগ্ৰেছী মানে সমী কৰি চলিছিল হয় হয় আপুনি নিৰ্বাচনো খেলিছিলে মই খেলিছিলোঁ নিৰ্বাচন খেলিছিলোঁ মই 91ত আৰু 96ত হয় হয় আমি দেখি আহিছো যে বিগত স্বাধীনতাৰ কালৰ পৰা পলাশবাৰী সমষ্টিত শিৱসাগৰ ৰাজনীতি চলি আছে চলে হয় এইটো আপুনিও নুই কৰিব নোৱাৰে নোৱাৰো আৰে এইটো মইতো নিজে তাৰ প্ৰমাণ হয় হয় কাৰণ ইয়াতে যিখিনি নেতৃত্বত ব্যক্তি আছে তেওঁলোকে নিজকে MLA হিচাপে তেওঁলোকে প্ৰতিষ্ঠা কৰিব বিচাৰে সেইকাৰণে এগৰাকী স্বাধীন MLA তেওঁলোকে কেতিয়াও নিবিচাৰে বুলি এটা নিবিচাৰে। আপোনালোকৰ এটা দুৰ্নাম মানে আছে। ভাবে কি যদি দীপেনঠেগুৰীয়া MLA হয় তেতিয়াহ'লে আমাৰ অস্তিত্বটো নাইকিয়া হৈ যাব নাইকিয়া হ'ব হয় MLA যদি নাথাকে আমি অন্তত ডাঙৰ মানুহ হৈ থাকিব পাৰিম কংগ্ৰেছত হয় হয় এইটো আমাৰ বহুতৰো কংগ্ৰেছত ধাৰণা আছিল ডাঙৰ নেতাসকলৰ হয় হয় বুজিছা নাই গতিকে এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটিছে আৰু মই জীৱনত কংগ্ৰেছৰ পৰা যিখিনি পাইছো হয় এইটো মানে মই নিজকে গৌৰৱ অনুভৱ কৰোঁ যে কংগ্ৰেছ দলৰ নিচিনা এটা দলে হয় মোক বহুতখিনি দায়িত্ব দিছে ৰিপুণ বৰাৰ সময়ত আমাৰ ভূপেন বৰাৰ সময়ত মই আকৌ পুনৰবাৰ উপসভাপতি হিচাপে হ'লো কিন্তু আমি কিছু খন্তেক বিৰতি লৈছো বিৰতিৰ পিছত আমি আৰু তেওঁৰ মুখেৰে আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ বিৰতিৰ পিছত পুনৰ আপোনালোকৰ মাজলৈ আমি উভতি আহিছোঁ আমি পোনে পোনে এটা কথা তেওঁৰ পৰা জানিব বিচাৰিম যিহেতুকে বিগত কিছুদিন ধৰি কংগ্ৰেছত এটা ধুমুহাৰ সৃষ্টি হৈছে ভূপেন বৰা ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰিছে আৰু কংগ্ৰেছ ত্যাগ কৰি তেওঁ এটা অভিযোগৰ আঙুলি উঠাইছে যে বৰ্তমান APCC হৈ থকা নাই APCC R হৈছে এই সন্দৰ্ভত জ্যেষ্ঠ নেতা নৃপেন্দ্ৰনাথ ঠাকুৰীয়া ডাঙৰীয়াই কি ক'ব এইটো কথা ভূপেন বৰাই কোৱা কথাটো গোটেই মিছা নহয় হয় এই কাৰণে যিহেতুকে ৰকিবুল হুছেইনেই বৰ্তমান কংগ্ৰেছটো চলাই থকা বুলি সকলোৱে কৈ আছে হয় এইটো মোৰ কথা নহয় হয় চবে কৈ আছে যে ৰকিবুল হুছেইনৰ কথা মতেই গৌৰৱ গগৈয়ে কাম কৰি আছে হয় গতিকে সেইকাৰণে ভূপেন বৰাই ক'বৰ বাধ্য হৈছে হয়তো দেই যে তেওঁ APCC হিচাপে নকৈ তেওঁ APCC R বুলি কৈছে আৰু মানে ৰকিবুল হুছেইন আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি যিহেতু এগৰাকী জ্যেষ্ঠ কৰ্মী আপুনি ভূপেন বৰাতকৈ আপুনি চিনিয়ৰ হয় জ্যেষ্ঠ হয় আপোনাৰ দৃষ্টিত কি APCC R হৈ আছে নেকি ৰকিবুল হুছেইনে গৌৰৱ ইউজ কৰি আছে বুলি ভাবে নেকি ভাবোঁ ডেফিনেটলি ভাবোঁ কাৰণ যিহেতুকে এটা অভিযোগৰ আঙুলি উঠিছে সেয়ে অসমৰ ৰাইজে এগৰাকী জ্যেষ্ঠ নেতা হিচাপে আপোনাৰ মুখেৰে জানিব বিচাৰে যে বৰ্তমান যিগৰাকীক আমি দক্ষ সভাপতি হিচাপে মানি আহিছোঁ কংগ্ৰেছত তেওঁ ৰাবাৰ ষ্টাম্প নেকি ৰাবাৰ ষ্টাম্প বুলি ক'ব নোখোজোঁ কিন্তু কথাটো হ'ল কি যে বৰ্তমান যি ধৰণে কাৰ্যকলাপ চলি আছে হয় আৰু সেইটোৰ কাৰণে ৰকিবুল হুছেইনৰ যিটো APCC R হয় এই আৰটো ভূপেন বৰাই কৈছে এইটো গোটেই মিছা নহয় হয় কাৰণ কিয় এতিয়া যদি গৌৰৱ গগৈ এতিয়াও সময় আছে যদি ৰকিবুল হুছেইনক বাদ দিয়ে কাৰণ ৰকিবুল হুছেইনৰ ওপৰত প্ৰায় কংগ্ৰেছী মানুহৰ এটা ক্ষোভ আছে হয় হয় আৰু সকলো কৈ আছে অকল কংগ্ৰেছী বুলি নহয় বেলেগ মানুহৰ আছে তেওঁ গড় হত্যাকাৰী বুলি কৈ আহিছে হা গড়ৰ মৃত্যুৰ কাৰণ ৰকিবুল হুছেইন বুলিয়ে যিহেতু বিগত সময়ছোৱাত অভিযোগৰ আঙুলি উঠিছে
হা সেয়ে সুধিছোঁ যে অসমৰ ৰাইজৰো অভিযোগ আছে তেওঁৰ ওপৰত নাথাকা নহয় কিন্তু ভূপেন বৰা ডাঙৰীয়া যিটো কৈছে APCC R এগৰাকী জ্যেষ্ঠ কৰ্মী হিচাপে আপুনিও তাকে কৈছে যে অসম প্ৰদেশ বৰ্তমান APCC R হৈ আছে বৰ্তমান সেইটোৱে দেখা যায় হয় যে APCC R হিচাপত কাৰণ গৌৰৱ গগৈয়ে এতিয়া ৰকিবুল হুছেইনক বাদ দি পেলাই তেওঁ কাম কৰা নাই এতিয়া আমি দেখি পৰিলক্ষিত হৈছে গতিকে মই ভাবোঁ এতিয়াও সময় আছে গৌৰৱ গগৈৰ কাৰণ তেওঁহে মূল সভাপতি অসম প্ৰদেশ কংগ্ৰেছৰ গতিকে তেওঁৰ নিজৰ যিটো সন্মান সেই আসনখনৰ যিটো সন্মান সেই সন্মানৰ প্ৰতি তেওঁ অন্তত শ্ৰদ্ধা জনাই হ'লেও তেওঁ নিজাববীয়াকৈ সিদ্ধান্তবিলাক লোৱাৰ কাৰণে মই তেওঁক অনুৰোধ জনাইছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক আৰু তেতিয়াহ'লে কিন্তু কংগ্ৰেছৰ যিবিলাক কংগ্ৰেছৰ বিৰুদ্ধে যিবিলাক অপপ্ৰচাৰ চলি আছে এইবিলাক আঁতৰি যাব বুলি ভাবোঁ মানে এগৰাকী জ্যেষ্ঠ কৰ্মী হিচাপে আপুনি তেখেতক এইটো পৰামৰ্শ দিব বিচাৰিছে হয় এবাৰ আহোঁ আপোনাৰ ক্ষেত্ৰলৈ যিহেতুকে নিৰ্বাচন সমাগত আমি গম পাইছোঁ যে এইবেলিও কংগ্ৰেছ দলৰ একাধিক ব্যক্তিয়ে পলাশবাৰীৰ পৰা টিকেট তেওঁলোকে বিচাৰিছে আৰু তেওঁলোকে যিটো ছিকিউৰিটি ডিপজিট দিব লগা আছে 50,000 দিছে এগৰাকী জ্যেষ্ঠ কৰ্মী হিচাপে আপুনিও কিবা এনেকুৱা পদক্ষেপ লৈছে নেকি মই মানে আচলতে প্ৰথম অৱস্থাত মই নিজে বৰ ইচ্ছা কৰা নাছিলোঁ কিন্তু আমাৰ সমষ্টিৰ বহুতবিলাক মানুহে মোক ধৰিলে যে নাই আপুনি দিব লাগে কাৰণ বাকীবিলাকৰ ক্ষেত্ৰত আমি তেওঁলোকৰ হৈ কি বুলি কেম্পেইন কৰিব যাম তেওঁলোকৰ কি আছে এনেকুৱা মই কাকো বেয়া বুলি কোৱা নাই সকলো নিজৰ নিজৰ ঠাইত নিজে ঠিকে আছে কিন্তু কথাটো হ'ল কি সকলো জোৰ কৰাৰ কাৰণে মই লাষ্ট মোমেণ্টত 20 তাৰিখে দিনা হেৰি আছিল 20 নৱেম্বৰ মানে আমাৰ এপ্লিকেশ্যন দিয়া লাষ্ট ডেট আছিল পিছত এক্সটেণ্ড কৰিলে আৰু 28 তাৰিখলৈ যে লাষ্ট ডেটৰ দিনাখন মই এপ্লিকেশ্যন দিলোঁ দৰখাস্তখন দিলোঁ আবেদন কৰিলোঁ গতিকে মোক যদি কংগ্ৰেছ দলে টিকেট দিয়ে মই নিশ্চয় খেলিবৰ কাৰণে প্ৰস্তুত যিহেতুকে আপুনি নিৰ্বাচন প্ৰচাৰ সমিতিৰ উপাধ্যক্ষৰ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আছে তো আমি আপোনাৰ পৰা জানিব বিচাৰিম যিহেতুকে এলায়েন্সৰ সন্দৰ্ভত বহুতো বাতৰি প্ৰচাৰ হৈছে এলায়েন্সৰ সন্দৰ্ভত বৰ্তমান কংগ্ৰেছৰ স্থিতিটো কেনেকুৱা হৈ আছে নহয় কংগ্ৰেছে এতিয়াও এলায়েন্স কৰাৰ হেৰিতে আছে আৰু যোৱা পৰহি আমাৰ বিৰোধী দলবিলাকে অজিত ভূঞাৰ সভাপতিত্বত এখন সভাও পাতিলে কংগ্ৰেছ তেতিয়া অনুপস্থিত আছিল কিন্তু তেওঁলোকে মিটিঙত এটা প্ৰস্তাৱ লৈছে বুলি জানিছোঁ বা পেপাৰে পত্ৰই ওলাই গৈছে টিভিটো ওলাইছে অখিল গগৈহঁতে কৈছে যে আমি কিন্তু কংগ্ৰেছক বাদ দি ইলেকশ্যন খেলিলে নহ'ব গতিকে কংগ্ৰেছ থাকিব লাগিব আৰু এলায়েন্সটো আমাৰ সম্পূৰ্ণ কৰি তেওঁলোকে যি ধৰণে এলায়েন্সৰ আমাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰে আমি সেইমতে নিৰ্বাচন খেলিম এই কথাটো অখিল গগৈহঁতে কৈছে আৰু অতি সোনকালে 2-3 দিনৰ ভিতৰতে এইটো কৰিব লাগে বুলি অখিল গগৈ বিশেষভাৱে কৈছে না বিৰোধীটো বিচাৰে মানে যিখিনি এলায়েন্সৰ সতীত আপোনালোকৰ দল আছে ৰাইজৰ দলৰ পৰা জাতীয় পৰিষদলৈকে CPMৰ পৰা আন যিখিনি দল আছে তেওঁলোকে যিহেতুকে বিচাৰিছে অতি কম সময়ৰ ভিতৰত হ'ব লাগে বুলি তেওঁলোকে ইতিমধ্যে বহুবাৰ ক'লে কিন্তু কংগ্ৰেছে এতিয়ালৈকে হ'ব কৰি তেওঁলোকে আগব পৰা নাই এই সন্দৰ্ভত এগৰাকী জ্যেষ্ঠ আচলতে এই ক্ষেত্ৰত আমাৰ দলৰো কিছু ভুল আছে কাৰণ তেওঁলোকৰ লগত যদি এলায়েন্স আমি সঁচাকৈ কৰোঁ তেতিয়াহ'লে তেওঁলোকৰ লগত বহি কেণ্ডিডেট কোন হ'ব বেলেগ কথা কিন্তু তেওঁলোকৰ লগত বহি এটলিষ্ট এটা আলোচনাত মিলিত হ'ব লাগিছিল যে আমি ঠিক আছে আমি 100খন আসনত খেলিম কংগ্ৰেছে বাকী 26খন আসন আমাৰ এলায়েন্সক দিম সেই বস্তুটো কৰিব লাগিছিল আৰু নকৰাৰ ফলত এই যিটো আমাৰ গেপ এটা থাকি গ'ল এইটো বাঢ়ি গ'ল ক্ৰমান্বয়ে আৰু সেইকাৰণে অখিল গগৈহঁতে কোৱাৰ সুযোগটো পালে ইভিন সিদিনাখন অখিল গগৈ মই নিজে জানো যিদিনাখন মানে গৌৰৱ গগৈহঁত ভূপেন বৰাৰ ঘৰত আছিল অখিল গগৈয়ে এটা কথা কৈছিল যে যদি ভূপেন দা বুলি মাতে যে ভূপেন দাই যদি মোক কয় তেওঁ যিহেতুকে এলায়েন্সৰ হেৰিত তেওঁই নেতৃত্বত আছে গতিকে যদি তেওঁ কয় তেতিয়াহ'লে মোক যদি এখনো আসন দিয়ে মই তাতো মান দিওঁ লুৰিণ জ্যোতিও সেই কথাটো কৈছে যে ঠিক আছে আমাক যিখিনি আসন দিয়ে তেওঁলোকে দিম বুলি কওক আমি সেইটো মান দিওঁ এই কথাটো কিন্তু এটা ভূপেনৰ ওপৰত আস্থা ৰাখি তেওঁলোকে সেই কথাটো কৈছিল কিন্তু ৰকিবুল হুছেইন সোমোৱাৰ লগে লগে সেই এলায়েন্সৰ কমিটিখনত এটা অভিযোগ আহি আছিলে সেইটো আছিলে এটা লবিয়ে কৈছে যে ভূপেন বৰাই এলায়েন্স বিচাৰে নাই আৰু আন এটা লবিয়ে কৈছে
যে ভূপেন বৰাই যেনেকৈ এলায়েন্সটো কৰিব বিচাৰিছে ৰকিবুল হুছেইনে তাত বিধি পঠাই দিছে একচুৱেল কথাটো কোনটো হৈ আছে তাত মানে কথাটো হ'ল কি একচুৱেলি এইটো অখিল গগৈৰ কথাটো হ'ল কি তেওঁৰো এটা হেৰি আছে তেওঁ প্ৰথমতে মাইনৰিটি সমষ্টিবিলাক বিচাৰিছিল হয় বিশেষকৈ ধুবুৰী বৰপেটা বিচাৰতে তেতিয়া ৰকিবুল হুছেইনে ইতিমধ্যে তেওঁ তালিকা প্ৰস্তুত কৰিলেই ধুবুৰী বৰপেটাৰ অভিযোগ আছে ৰকিবুল হুছেইনে টকাৰ বিনিময়ত তালিকা বাৰু সেইটো আমিতো দেখা নাই কিন্তু এই কথাটো মই যোৱা পঞ্চায়ত নিৰ্বাচনত ৰকিবুল হুছেইনৰ এগেইনষ্টে কৈছিলোঁ আৰু মই নিজে প্ৰেছ মিট কৰিছিলোঁ আৰু সেই কথাটোত মোক সকলো মানে হেৰিও কৰিছিল কাৰণ মই সেই সময়ত উপসভাপতিটো আছিলোঁৱেই আৰু মই তেতিয়া আমাৰ অসম APCC যিখন হেৰি কি বোলে ডিচিপ্লিনাৰী একশ্যন কমিটি তাৰো মই চেয়াৰমেন হয় আৰু ডিচিপ্লিনাৰী একশ্যন কমিটিৰ হেৰিত তাৰে DCCৰ প্ৰেচিডেণ্ট যিজন আছিল আবেদুৰ জামান বুলি ধুবুৰীৰ সি মানে অলপ মানে তাৰ কথাবিলাক বৰ ভাল নহ'ল যাৰ কাৰণে ভূপেন বৰাকো সি কটো কথা শুনালে জিতেন্দ্ৰ সিংহকো কথা সি চিনি নাপাওঁ বুলি ক'লে যে মই ভূপেন বৰাকো চিনি নাপাওঁ জিতেন্দ্ৰ সিংহকো চিনি নাপাওঁ মই মাত্ৰ এজন মানুহকে চিনি পাওঁ সেইটো হ'ল ৰকিবুল হুছেইন এইবিলাক আৰু পুৰণিয়ে হৈ গ'ল তথাপিও আৰু বৰ বাধ্য হ'লোঁ আপোনালোকে সোধা কাৰণে কিন্তু আমাৰ যিমানখিনি ক্ষতি হৈছে ৰকিবুল হুছেইনৰ কাৰণে হৈছে আজি যদি ৰকিবুল হুছেইন আৰু মই এই কথাটো কৈছিলোঁ যে ৰকিবুল হুছেইনে সেই সময়ত 10 লাখ ভোটত জিকিল আজি কিন্তু তেওঁ 10 লাখ ভোটত হাৰিব এই কথাটো মই প্ৰেছক কৈছিলোঁ ধন্যবাদ যিহেতুকে আমাৰ সময় ইতিমধ্যে সমাপ্ত হৈছে ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছিলহি নৃপেন্দ্ৰনাৰায়ণ ঠাকুৰীয়া এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী বহু বছৰ ধৰি তেওঁ কংগ্ৰেছৰ লগত জড়িত আৰু তেওঁৰ মুখেৰে আমি বহু কথা জানিবলৈ আমি চেষ্টা কৰিলোঁ আৰু ইতিমধ্যে তেওঁ আমাক জনালে যিটো অভিযোগ উঠিছে APCCR এইটো সঁচাকৈ কংগ্ৰেছৰ বৰ্তমান APCCRৰে ৰাজত্বকাল চলিছে আৰু সম্পূৰ্ণ প্ৰত্যক্ষভাৱে নহ'লে পৰোক্ষভাৱে তেওঁ ক'লে যে ৰকিবুল হুছেইনে বহু ক্ষেত্ৰত বৰ্তমান সভাপতি গৌৰৱ গগৈক তেওঁ আবদ্ধ কৰি ৰাখে কিছু ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত তেওঁ মানে ব্যতিব্যস্ত কৰি ৰাখে গৌৰৱ গগৈ ক'ৰবাত বিচলিত হৈ পৰে ৰকিবুল হুছেইনৰ নিৰ্দেশত তেওঁ কিছুমান কাম কৰিবলৈ বাধ্য হয় আৰু যিটো অসুবিধাৰ সৃষ্টি হৈছে অকল ভূপেন বৰাৰ ক্ষেত্ৰতে নহয় একাধিক বৰ্তমানৰ কংগ্ৰেছৰ একাধিক নেতৃত্বৰ ক্ষেত্ৰতো অসুবিধা হৈছে ৰকিবুল হুছেইনে বহুতো অসুবিধাৰ সৃষ্টি কৰিছে অভিযোগ যি আমি শুনি আহিছিলোঁ বিগত সময়ত যে ৰকিবুল হুছেইনে টকাৰ বিনিময়ত টিকট যি আদান প্ৰদান কৰে টিকট বিক্ৰীৰ যিটো আদান প্ৰদান হয় এইটো তেওঁ প্ৰত্যক্ষভাৱে নহ'লেও আমাক আজি পৰোক্ষভাৱে তেওঁ জনাইছে আৰু অনাগত সময়ত আমি পুনৰ তেখেতক আমি প্ৰগ্ৰামৰ মজিয়াত আমি নিমন্ত্ৰণ জনাম আৰু এইখিনিতে পুনৰ ক'ব বিচাৰিছোঁ যে পলাশবাৰীত যিটো এটা প্ৰচাৰ চলিছে যে নৃপেন্দ্ৰনাৰায়ণ ঠাকুৰীয়া বিজেপিলৈ গমন কৰিব নেকি এইটো সম্পূৰ্ণ মিছা অপবাদ দিছে এইটো তেওঁ কোনোপধ্যে এইটো মানিব নোৱাৰে কাৰণ তেওঁ বিগত যিমান বছৰৰ পৰা কংগ্ৰেছ কৰিছে আৰু যিখিনি আৰু কংগ্ৰেছৰ সক্ৰিয়ভাৱে কাম কৰিবলৈ সময় আছে এইখিনি সময় তেওঁ বেলেগ দললৈ যাব বিচৰা নাই তেখেতৰ আমি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু এইখিনি কৈ প্ৰাৰ্থনাৰ মেললৈ মিলিছোঁ ধন্যবাদ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com